নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফৰমেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব ছাত্ৰীসকলে মেট্ৰিক পাছ কৰিছিলে সেই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছে তেওঁলোকে যদি অফলাইনত এডমিশ্যন লৈছিলে তেতিয়াহ'লে তেওঁলোকে অনলাইনত এডমিশ্যন ল'ব লাগিব। যাৰ কাৰণে ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে যদি তেওঁলোকে অফলাইনত এডমিশ্যন লৈছিলে তেওঁলোকৰ যিটো পঞ্জীয়ন আছিলে পঞ্জীয়ন বাতিল কৰা হ'ব। পুনৰবাৰ ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে এই কথাটো ঘোষণা কৰিছে যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে এডমিশ্যন লোৱা নাই তেওঁলোকে অনলাইনত এডমিশ্যন ল'ব লাগিব। যাৰ কাৰণে ইতিমধ্যে যি দৰ্পণ পৰ্টেল আছিলে দৰ্পণ পৰ্টেল বন্ধ হৈ আছিলে এতিয়া পুনৰবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে টুইটযোগে জনাইছে যিসকল ছাত্ৰ ছাত্ৰীসকল এতিয়াও এডমিশ্যন লোৱা নাই অনলাইনত তেওঁলোকে এডমিশ্যন ল'ব লাগিব। এডমিশ্যন লোৱাৰ কাৰণে যি দৰ্পণ পৰ্টেল আছে দৰ্পণ পৰ্টেল ইতিমধ্যে ৰিঅপেন কৰিছে। তাৰ ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই দৰ্পণ পৰ্টেলৰ যি অপেন হৈছে যি ৰিঅপেন কৰিছে তাৰ টুইটযোগে সকলোখিনি জনাইছে যে 1 জুনৰ পৰা ইতিমধ্যে যোৱাকালিৰ পৰা ৰিঅপেন হৈছে। তাৰপিছত 1 জুনৰ পৰা 9 জুনৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে এডমিশ্যন লোৱা নাই তেওঁলোকে এডমিশ্যন ল'বই লাগিব। যদি তেওঁলোকে অনলাইনত এডমিশ্যন নলয় তেতিয়াহ'লে তেওঁলোকৰ যিটো পঞ্জীয়ন আছে এই পঞ্জীয়নটো বাতিল হৈ যাব। মানে হায়াৰ ছেকেণ্ডেৰী যেতিয়া ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেওঁলোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো তেওঁলোকৰ নহ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে 1 জুনৰ পৰা 9 জুনৰ ভিতৰত তেওঁলোকে এডমিশ্যন ল'ব লাগিব দৰ্পণ পৰ্টেলত। তাৰপিছত যিসমূহ বিদ্যালয় আছে যিসমূহ ইনষ্টিটিউট আছে ইনষ্টিটিউটসমূহে 12 জুনৰ ভিতৰত সম্পূৰ্ণ কমপ্লিট কৰিব লাগিব এডমিশ্যনৰ কাম। এই কথা ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই জনাইছে। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলত এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকে গুগলত আহি দৰ্পণ পৰ্টেল চাৰ্চ কৰিলে তাৰ যিটো ৱেবছাইট আছে এই ৱেবছাইটটো খোল খাই যাব। প্ৰথমতে চাওক যি ষ্টুডেণ্ট লগইন আছিলে ষ্টুডেণ্ট লগইনটো প্ৰথমতে নাছিলে কাৰণ এইটো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছিলে ক্ল'জ কৰি দিয়া হৈছিলে। এতিয়া সেই দৰ্পণ পৰ্টেলটো পুনৰ ৰিঅপেন কৰিছে। ৰিঅপেনৰ কাৰণে ৰিঅপেন কৰিছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীসকলে অফলাইনত এডমিশ্যন লৈছিলে তেওঁলোকে ইয়াত অনলাইনত এডমিশ্যন ল'ব লাগিব। যাৰ কাৰণে প্ৰথমতে যদি তেওঁলোকে লগইন কৰা হৈছিলে মোবাইল নম্বৰ ডেট অফ বাৰ্থ আৰু যি পিন দিয়া হৈছিলে 4 ডিজিট এটা পিন বনোৱা হৈছিলে এই দি লগইন কৰি পেলাই পুনৰ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই তেওঁলোকে এডমিশ্যন ল'ব লাগিব। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে যি ষ্টুডেণ্ট আছে ষ্টুডেণ্টত তেওঁলোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাওক তলত যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই ক্লিক হেয়াৰ লিখা আছে ক্লিক হেয়াৰত ক্লিক কৰি দিব। ক্লিক হেয়াৰত ক্লিক দিয়াৰ পিছত এতিয়া চাওক ইয়াত যিখিনি দিয়া হৈছে সেৱা প্ৰথমতে সেৱা দিব লাগিব কিমান চনৰ 2024 চনৰ কাৰণে। বাকী যিখিনি আছে এইখিনি গোটেইখিনি ফিলআপ কৰাৰ পিছত আৰু তেওঁলোকৰ যিখিনি ডকুমেণ্টছ বিচৰা হৈছে এই ডকুমেণ্টছ সহত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত অটোমেটিকলি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত যিটো লগইন আইডি পাছৱৰ্ড থাকে লগইন আইডি পাছৱৰ্ড দি লগইন কৰি পেলাই বাকী যিখিনি ফৰ্ম ফিলআপ কৰিব লাগে সেইখিনি ফিলআপ কৰি দিব। তেতিয়া যি অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব। কাৰণ ইয়াত এটা কথা ঘোষণা কৰা হৈছে যে ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই জনাইছে যিসমূহ স্কুল বিদ্যালয়সমূহ আছে সেই স্কুলসমূহ যদি দৰ্পণ পৰ্টেলত নাই তেতিয়াহ'লে সেইসমূহ বিদ্যালয়ত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। কাৰণ সেইসমূহ বিদ্যালয়ত যদি তেওঁলোকে এডমিশ্যন লয় তেতিয়াহ'লে তেওঁলোকৰ যিটো পঞ্জীয়ন হয় যিটো ৰেজিষ্ট্ৰেশ্যন হয় এই ৰেজিষ্ট্ৰেশ্যনটো বাতিল হৈ যাব। গতিকে ছাত্ৰ ছাত্ৰীসকলে যিহেতু ৰিঅপেন হৈছে দৰ্পণ পৰ্টেল গতিকে তোমালোকে অতি সোনকালে 9 জুনৰ ভিতৰত এডমিশ্যন কমপ্লিট কৰি পেলাই নিজৰ এডমিশ্যনৰ যি ৰেজিষ্ট্ৰেশ্যন আছে এই ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰা। ধন্যবাদ।